দুদিনমানৰ পাছতে সেই জয়নিং লেটাৰ। হেল্ল' গাইজ, গুড ইভিনিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু এটা আজি নতুন টপিকেৰে সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকিব। আৰু ভিডিঅ'বিলাক আপোনালোকে কমেণ্টবিলাক এনেকৈ কৰি আছে, খুব ভাল লাগিছে। সেইকাৰণে ভিডিঅ'বিলাক বনাবৰ কাৰণে উৎসাহবিলাক পাই আছোঁ। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আজিৰ ভিডিঅ'টোৰ টপিকটো হৈছে এনেকুৱা ধৰণৰ, বহুতে সুধি আছে যে জয়নিং লেটাৰ কেনেকৈ পায়, কেনেকৈ দিব আৰু কিমান দিন লাগে। আৰু তাৰ লগতে সুধি আছে যে ৰিগত কাম কৰিলে ষ্টাৰ্টিং চেলাৰী কিমান দিয়ে আৰু কিমানলৈকে পায়, এনেকৈ সুধি আছে তেওঁলোকে। তো গতিকে সেই কমেণ্টকেইটা ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আজি আৰম্ভ কৰিছোঁ যে তেওঁলোকে জয়নিং লেটাৰৰ বিষয়ে সুধি আছিলে, ডিলিং ৰিগৰ। তো জয়নিং লেটাৰৰ বিষয়ে অলপ যিমানখিনি মই জানো সেইখিনি ক'বলৈ আপোনালোকক চেষ্টা কৰিম। তো তেওঁলোকে জয়নিং লেটাৰৰ বিষয়ে সুধি আছিলে। জয়নিং লেটাৰ পাবলৈ হ'লে আপোনাৰ যদি কোনোবা এটা কোম্পানীত বায়'ডাটা দি থৈ আহিছে, আৰু বায়'ডাটা দি থোৱাৰ পাছত যদি আপোনাক সেই কোম্পানীটোৱে কল কৰে, মাতে, এইটো নহয় মাতে যে ইয়াতে এটা আপোনালোকক আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে এইটো কোনো ধৰণৰ গভৰ্ণমেণ্ট জব নহয় যে আপোনালোকক লেটাৰ বাই পোষ্ট যাব বা আজিকালি ইমেইল যোগেদি যাব বা এনেকৈ ধৰণৰে অনলাইন যোগে যাব, এনেকুৱা ধৰণৰ নহয় যে আজিকালি এইটো হৈছে প্ৰাইভেট হয়। প্ৰাইভেটত আপোনাক যদি কোনোবা এটা অফিচত কাগজ জমা দিছে বা বায়'ডাটা জমা দিছে, তেতিয়াহ'লে সেই অফিচৰ পৰাই আপোনাক ফোন কৰিব যে আপুনি চিলেক্ট হৈছে, যে আপুনি ইয়াত জইন কৰিবলৈ আহিব লাগে বুলি এনেধৰণে ফোন কৰিব। ফোন কৰাৰ পাছত আপুনি সেই অফিচলৈ যাব। তেতিয়া অফিচলৈ যোৱাৰ পাছতে সকলোখিনি ডিটেইলছত আপোনাক ক'ব যে ক'ত জইন কৰিব লাগে, কোন জেগালৈ যাব লাগে, চব মানে অফিচে মেনেজ কৰি দিব। আপুনি তাত কোনো চিন্তা কৰিবলগীয়া কথা নহয়। আপুনি এনেকুৱা চিন্তা কৰিব নালাগে যে মই এইডোখৰ জেগালৈ গৈয়ে নাই পোৱা, কেনেকৈ যাম, এইবিলাক মানে কোনো চিন্তা কৰিবলগীয়া কথা নাই। তাত আপোনাক যদি কোম্পানীয়ে মাতিছে চাকৰি কৰিব লাগে বুলি, আপোনাৰ কামটো হৈ গৈছে, আপুনি জইন কৰিব লাগে, কাম কৰিব লাগে বুলি, তেতিয়াহ'লে আপোনাক তাত সকলোখিনি দায়িত্ব কোম্পানীয়ে ল'ব। আপুনি তাত কোনো ধৰণৰ মানে হেৰি কৰিব নালাগে, চিন্তা কৰিবলগীয়া কথা নহয়। আৰু ইয়াতে আহিলে জয়নিং লেটাৰ, আপুনি তেনেকৈতো মাতিলে, তাত কাম কৰিলেগৈ। কিছুমান কোম্পানীত কাম কৰাৰ আগতে সেই জয়নিং লেটাৰখন এই অফিচলৈ যোৱাৰ লগে লগে আপোনাক দি দিয়ে, নাইবা কিছুমানে আপুনি চাকৰিটো হৈ যোৱা কাম কৰিলে দুদিনমানৰ পাছতে সেই জয়নিং লেটাৰখনো তেওঁলোকে দিয়ে। তাত মানে আপুনি কাম কৰাৰ পাছতে ইয়াত জয়নিং লেটাৰ বুলি ক'লে এনেকৈ বিশেষ ধৰণৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই। যদি আপোনাক যদি অফিচৰ ফালৰ পৰা মাতি দিয়ে, অফিচে যদি ফোন কৰি মাতে বায়'ডাটা দিয়াৰ পিছত, তেতিয়াহ'লে আপোনাৰ কামটো হৈ গ'ল বুলিয়ে ধৰি লওক। ইয়াত জানেই এইটো কোনো ধৰণৰ চৰকাৰী চাকৰি নহয় যে আপোনাৰ জয়নিং লেটাৰ যাব, এপইণ্টমেণ্ট লেটাৰ যাব, এনেকুৱা ধৰণৰ কোনো কথা নাই। এপইণ্টমেণ্ট লেটাৰ, জয়নিং লেটাৰ এইবিলাক দিয়ে, মই যে নিদিয়ে একেবাৰে নিদিয়ে সেই বুলি কোৱা নাই। চৰি দেই, এইটো হিলি গৈছে, ষ্টেণ্ডত থৈ দিছোঁ সেইকাৰণে। নিদিয়ে বুলি কোৱা নাই, জয়নিং লেটাৰৰ কাম নাই, এপইণ্টমেণ্ট লেটাৰৰ কাম নাই বুলি মই কোৱা নাই। কিন্তু ইয়াতে সেইবিলাক ফৰ্মেলিটি আছে। আপোনাক জয়নিং লেটাৰো দিব, এপইণ্টমেণ্ট লেটাৰো দিব, সকলোখিনি দিব। কিন্তু আপুনি কিছুমান কোম্পানীত কৈছোঁ, সেইটো কিছুমানে কামটো জইন কৰাৰ আগতেও হয়তো দিব পাৰে, আৰু কিছুমান কোম্পানীত জইন কৰাৰ পাছতো দিব পাৰে। আমি কিন্তু জইন কৰা কেইদিনমান পাছতে এই জইনিং লেটাৰখন দিয়ে, আৰু কাম কৰাৰ পাছতো সেইখিনিতো দিয়েই বাৰু। সকলোখিনি আপোনাক কাগজ পত্ৰ চাই মেলিহে কোম্পানীত জইন কৰিব দিব, আৰু সেইখন জইন লেটাৰ দিব। আপোনালোকে সেইবিলাক ইমান চিন্তা কৰিবলগীয়া কথা নাই। তো ইয়াতে ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ। যদি ক্লিয়াৰ নাই হোৱা, কোনটোত ক্লিয়াৰ নাই হোৱা পাৰ্টিকুলাৰভাৱে আপোনালোকে কমেণ্ট কৰি দিব যে এইটোত মোৰ ক্লিয়াৰ হোৱা নাই। গতিকে এতিয়া আগবাঢ়োঁ নেক্সট কমেণ্টলৈ। তো আৰু ইয়াতে নেক্সট কমেণ্টটো এইটো হৈছে যে আপোনালোকে সুধি আছে যে কাহটো ধৰি আছে, সুধি আছে যে এটা ৰিগত ষ্টাৰ্টিং চেলাৰী কিমান। তো আজিকালি প্ৰায়বিলাক মানে যেনেকুৱা ধৰণৰ পষ্টতে জইন নকৰক লাগে, হেল্পাৰ হওক, মেকানিক হ'লেতো ডাইৰেক্ট হ'লেতো অলপ চেলাৰীটো বেছি। যদি আপোনালোকক ষ্টাৰ্টিঙৰ পৰা সুধি আছে নহয় জানো, একেবাৰে ষ্টাৰ্টিং আপুনি নাই বুলি ক'বলৈও যিবিলাক অসমত ৰিগ চলি আছে প্ৰাইভেট কোম্পানীবিলাকত, তো তেনেকুৱা ধৰণৰ ৰিগবিলাকত আপুনি প্ৰায় 18,000-ৰ পৰা আৰম্ভ কৰি পাব। আৰু তাতে ইয়াতে
18,000 আপোনাকতো দিবই আপোনাক চেলাৰীটো গোটাগুটিকৈ দিব। তাৰ উপৰি আপোনালোকক ইয়াতে PF টো কাটিব, সেইটো গোটাগুটিকৈ পাব। 18,000টো গোটাগুটিকৈ পাব আৰু PF কাটিব, তাতে আপোনালোকক ফুড এলাউন্স এইবিলাক থাকে। কিন্তু আপুনি চিন্তা কৰিব নালাগে যে 18,000 পাইছে তাৰপৰা ফুড এলাউন্স মানে থকা মেলা সকলোখিনি কাটিব, এনেকুৱা নহয়। আপোনালোক সেইটো গোটা ছেপাৰেটকৈ আপোনালোকক সেইটো চেলাৰী দিয়ে দিব। তাৰপাছতে আপোনাৰ PF কাটিব, PFও কাটে, মাহে মাহে আমাৰ PF বিলাক কাটি থাকে আৰু ইয়াতে কোনো ধৰণৰ PFৰ কোনো প্ৰব্লেম নহয়। আপুনি এইবিলাক তাৰ পাছত উলিয়াবৰ কাৰণে কোনো ধৰণৰ আজিকালিতো উলিয়াবলৈ PF উলিয়াবলৈ ইমান অসুবিধাও নহয়, অনলাইন যোগেদি সকলোখিনি কৰিব পাৰে। তো ইয়াত মেইন কাৰণ প্ৰশ্নটো সুধিছিলে আপোনালোকে চেলাৰী ষ্টাৰ্টিং কিমানে। চেলাৰী আপোনাৰ 18,000ৰ পৰা ষ্টাৰ্টিং আছে। তো বুজি পাইছে, গম পাইছে, ইমানৰ পৰা চেলাৰী ষ্টাৰ্ট হৈ যায়, 18 কিছুমানৰ 19 এনেকুৱা ধৰণৰ পৰা আজিকালি চেলাৰীটো হয়। আৰু এতিয়া আৰু চেলাৰী ইনক্ৰিজ হৈ আছে, আমাৰ চেলাৰী মানে ইনক্ৰিমেণ্টবিলাক হৈ থাকে। তো এইবিলাক আজিকালি চেলাৰীটো ইমান বৰ এটা নেপাম এনেকুৱা ধৰণৰ চিন্তা কৰিবলগীয়া নাই, কোম্পানী এইবিলাক দিয়ে, চিন্তা কৰিব নালাগে। তো কিছুমান কোম্পানী থাকে আৰু আপোনালোকক কৈছে যে 5টা আঙুলি কেতিয়া সমান হয়, কিছুমানত কোম্পানীত দেৰিকৈ দিব পাৰে, কিছুমানত কমকৈ দিব, এনেকুৱা ধৰণৰ থাকে আৰু বুজি পাইছে। আৰু প্ৰাইভেট মানে কি আৰু আজিকালি আৰু প্ৰায় সমানেই দিয়ে, কিছুমানতহে আৰু অলপ কিবা অলপ থাকে আৰু। তো সেইখিনিয়ে বুজি পাইছে। প্ৰথম ষ্টাৰ্টিং চেলাৰী সেইটোৱে 18,000ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট হৈ যায় বিলিং ৰিগৰ চেলাৰীবিলাক। তো আজিৰ ভিডিঅ'টোত ইমানখিনি, আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু আপোনালোকে এনেকৈ কমেণ্টবিলাক কৰি গৈ থাকিব, তেতিয়াহে মই ভিডিঅ'বিলাক বনাবলৈ উৎসাহ পাওঁ। তো লগ পাম অন্য এটা ভিডিঅ'ত। জয় অসম। আৰু এটা কথা, চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব নাই কৰে যদি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ, আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰি থাকিব হা। বাই বাই।